হান্টাৰ বাইকত উঠাই প্ৰেমিকাক ফুৰাবলৈ আনিছিল গুৱাহাটীলৈ। গুৱাহাটীৰ পৰা প্ৰেমিকাক চিধাই লৈ যায় শ্বিলঙলৈ। শ্বিলঙত এৰাতি ৰাখি ঘূৰি আহে বাইহাটাৰ প্ৰেমিকাৰ ঘৰলৈ। কিন্তু কাহিনী ইমানতে শেষ হোৱা নাই। ছোৱালীজনীক গুৱাহাটী ফুৰাবলৈ নিম বুলি পিছত ছোৱালীজনীক লৈ শ্বিলং পালেগৈ আৰু তাতে আপোনাৰ এটা কোঠালিত মানে কি হোটেলৰ কোঠালিত সি বেয়া কৰ্ম কৰিছে। প্ৰেমিকাৰ বয়স 18 বছৰ, প্ৰেমিকৰ 19। এইজন প্ৰেমিক ৰেকিবুল হক। ৰেকিবুলে এইখন হান্টাৰ বাইকেৰে বাইহাটাৰ পৰা প্ৰেমিকাক উঠাই প্ৰথমেই গুৱাহাটীলৈ আৰু পিছত শ্বিলঙলৈ নি এৰাতি ৰাখে। ৰেকিবুলে চানমাৰীস্থিত মাৰুতি চুজুকি ডিলাৰত কাম কৰে। ঘৰ বৰপেটাৰ ভেল্লাত। কিন্তু অভিযোগ অনুসৰি ৰেকিবুলে হিন্দুৰ পৰিচয় দি হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাইছিল। শ্বিলঙৰ পৰা ঘূৰি আহি বাগহেটাৰ মুক্তাপুৰত নিজ প্ৰেমিকাক থবলৈ যাওঁতেই বজৰঙৰ সহায়ত ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে। ক'ত ঘৰ? বৰপেটাৰ ক'ত? হেল্লা। ক'ত কাম কৰা? ক'ত কাম কৰা? চানমাৰীত কৰিছিলে মাৰুতি চুজুকি ডিলাৰ। কি নাম কৰিছিল? কি নাম আছিল তোৰ? মোৰ নামটো অঁ ৰেকিবুল হক। এতিয়াহে ৰেকিবুল হক, আগতে কি নাম আছিল? ৰেকিব আলী। অঁ, মানে নতুন এটাই নাম মোৰ। হিন্দু নামটো কি আছিল? হিন্দু নামটো মই দিয়া নাই নহয়। আজি দুপৰীয়া প্ৰায় 3টামান বজাত মই খবৰ পাওঁ যে মুক্তাপুৰৰ ওচৰতে জয়কুচি গাঁৱত এজনী 18 বছৰৰ ছোৱালী, জাষ্ট 18 বছৰ হৈছে ছোৱালীজনী, মই বাৰু নাম প্ৰকাশ নকৰোঁ, কিন্তু সেই ছোৱালীজনীক এজন 19 বছৰীয়া ইছলাম ধৰ্মীয় ল'ৰা এজনে তেওঁ হিন্দু নামেৰে পৰিচয় হৈ কিনে ছোৱালীজনীৰ প্ৰেমৰ প্ৰস্তাৱ দি কিনে আৰু সেই ছোৱালীজনীক গুৱাহাটী ফুৰাবলৈ নিম বুলি পিছত ছোৱালীজনীক লৈ শ্বিলং পালেগৈ আৰু তাতে আপোনাৰ এটা কোঠালিত মানে কি হোটেলৰ কোঠালিত সি বেয়া কৰ্ম কৰিছে আৰু সেই কথাখিনি সেই ল'ৰাজনে নিজেই স্বীকাৰ কৰিছে, ছোৱালীজনীও স্বীকাৰ কৰিছে। কিন্তু কথাটো হ'ল যিমানখিনি আগবাঢ়ি আৰু সেই ল'ৰাজনৰ মোবাইলতে মানে সেই ছোৱালীজনীৰ ভিডিঅ' ফটো কিছুমান বস্তু আছিলে, সেইবোৰ বস্তু যেতিয়া পোৱা গ'ল সেইটো তাৰে ৰাইজে ডিলিট কৰাই দিলে। কিন্তু সেই বস্তুখিনি লৈ কিনে আকৌ ব্লেকমেইলিং কৰি সেই ছোৱালীজনীক সেই ল'ৰাজনৰ লগত অহাৰ কাৰণে যিটো ব্লেকমেইলিঙৰ প্ৰচেছত চেষ্টা চলাবলৈ ধৰিলে হয়, সেই কথাখিনি আমি আগতে গম পাওঁ আৰু ইতিমধ্যে সেই ল'ৰাজন বাইহাটা চাৰিআলি আৰক্ষী থানাত আমি গতাই দিছোঁ আনি। আৰু ভৱিষ্যতে যে সেই ছোৱালীজনী সেই ল'ৰাজনৰ তাতে নাযাব সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ এনেকুৱা ধৰণৰ ঘটনা প্ৰায় অসমত ঘটিয়ে থাকে। আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই এটা আহ্বান জনাম, এই যিটো লাভ জিহাদৰ আইন আপুনি প্ৰভু সেইটো আনিব লাগে, কাৰণ বহুত হিন্দু যুৱতী, বহুত হিন্দু আই মাতৃসকল এই ইছলাম ধৰ্মীয় লোকসকললৈ লাভ জিহাদৰ কবলত পৰি গৈ আছে। আৰু এই বস্তুটো যদি বন্ধ কৰিব লাগে তো অসমত শীঘ্ৰেই লাভ জিহাদৰ আইনখন বলবৎ কৰিব লাগে। বাইহাটাৰ পৰা নিজামুদ্দিন আহমেদ, অসম লাইভ 24।